চাওক ৰোগীক পঠাই দিয়া বা পঠাই নিদিয়া তাৰ ওপৰত মই এটা তদন্ত দিছোঁ। তাৰ ৰিপৰ্টটো ডিচি আজি মোক দিব। আৰু এটা কথা আপোনালোকে চাব লাগিব যে যদি কোনোবা ৰেলৱে ষ্টেচন বা বাছ ষ্টেচনত এজন ৰোগী থাকে আৰু ৰোগীজন ভাল হোৱাৰ পিছত মেডিকেল কলেজে তেওঁক ৰাখি থোৱা মানে বেড দুখনটো অকুপাই কৰি ৰাখে। গতিকে যোৰহাটত তেনেকুৱা নিশ্চয় মানুহক ৰখাৰ ব্যৱস্থা এটা হ'ব লাগে। মেডিকেলক বহুত ব্লেম কৰি এইকাৰণে লাভ নাই, কাৰণ মেডিকেলত যদি ভাল মানুহ এজন বহু দিনলৈকে থাকে, মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব, তেতিয়া হস্পিটালত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব। গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ বছৰ এবছৰ অচিনাক্ত লোক বা গাৰ্জেনবিহীন লোক আহে, বেমাৰী থকাকেইদিন মেডিকেলত থাকিব পাৰিব। যেতিয়া বেমাৰ ভাল হৈ যাব তেতিয়া কৰ্তৃপক্ষই কি কৰিব তাৰ ওপৰত কোনো আজিলৈকে আমিও চিন্তা কৰা নাই, কাৰণ বাকী মেডিকেল কলেজত এই সমস্যাটো আমি দেখা নাপাওঁ। গতিকে মেডিকেলে ভাবিলে যে যেহেতু পেচেণ্টজন ভাল হ'ল, য'ৰ পৰা আনিছিল তাত থৈ দিওঁ, নহ'লে আমাৰ বেডখন অকুপাই কৰি ৰাখিব। আৰু মেডিকেলততো বেড অকুপাই কৰি ৰখা মানে কোনোবা এজন দুখীয়া মানুহে আকৌ বেড নাপাব। সেইকাৰণে যোৰহাটত নিৰাশ্ৰয় মানুহৰ কাৰণে যেনেকৈ ৰেলৱে ষ্টেচনত পালোঁ, বাছ ষ্টেচনত পালোঁ, মেডিকেলত লৈ আহিলোঁ, 7 দিন ট্ৰিটমেণ্ট হ'ল, 10 দিন ট্ৰিটমেণ্ট হ'ল, মানুহজন ভাল হ'ল। ভাল হোৱাৰ পিছত আমি মানুহজনক ক'ত ৰাখিম? তাৰ আশ্ৰয়স্থল এটা যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ ৰাইজে এটা তেনেকুৱা আশ্ৰয়স্থল নিৰ্মাণ কৰিব লাগিব। আজি যদি 3 বছৰ কোনোবাই মেডিকেল কলেজত থাকে, মেডিকেল প্ৰশাসনকো আমি কেতিয়াও SOP দি থোৱা নাই। আমাৰ চিম্পল SOPটো হ'ল যে ভাল হোৱা দিনাখন আপুনি মানুহজনক বিদায় দিব। এতিয়া ক'ত বিদায় দিব? মানুহজনোতো নাযাব, তেওঁতো থকা ঘৰো নাই। সেইকাৰণে যোৰহাটত আশ্ৰয় শিবিৰ এটাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে যোৰহাটত বিভিন্ন স্থানত আমি ভাড়াঘৰ এটা লৈও তেনেকুৱা আশ্ৰয় শিবিৰ এটা আৰম্ভ কৰিব পাৰোঁ। যোৰহাটৰ সদাশয় ৰাইজ আৰু জিলা প্ৰশাসনে লগ লাগি এই কামটো কৰিব পাৰে। গতিকে ব্লেম দিয়াত কৰি সমাধান কি হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰা উচিত। চাওক, যোৰহাট মেডিকেল কলেজত ৰাজ্যৰ ভিতৰতে আটাইতকৈ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কাৰণ এখন মেডিকেল কলেজ নতুন মেডিকেল কলেজ। ডিব্ৰুগড়ত যিমান সমস্যা আছে যোৰহাটত ইমান সমস্যা নাই। কিন্তু কিবা কাৰণত যোৰহাট মেডিকেল কলেজখন আৰু ৰাইজৰ মাজত যিটো কমিউনিকেশ্যন, সেই তাত গেপ থাকে। যেনেকৈ গুৱাহাটীত আমি নাইট শ্বিফ্ট চলাওঁ, যেতিয়া ডাক্তৰবিলাক ঘৰত যায়, প্ৰাইভেট ডক্তৰবিলাক আমি নাইট শ্বিফ্ট চলাওঁ। গুৱাহাটীত মানুহে আপত্তি নকৰে, কাৰণ সেইবিলাক স্পেচিয়েলিষ্ট ডক্তৰ, কম খৰচতে মানুহে দেখাব পাৰে। যোৰহাটত ইভিনিং শ্বিফ্ট উলিওৱাৰ লগে লগে ইয়াত আহি গ'ল যে নহয় এইটো ব্যক্তিগতকৰণ হৈ গ'ল। গতিকে কিবা কাৰণত আমি বাকী মেডিকেল কলেজত যিবিলাক বেষ্ট প্ৰেক্টিছ আমি কৰি আছোঁ, ৰাইজ উপকৃত হৈছে। যেনেকৈ চৰকাৰী ডাক্তৰখিনি জিৰণি ল'ব যোৱাৰ পিছত গুৱাহাটীত আমি ৰাতি 12টালৈকে MRI চলাওঁ, কিন্তু কোনে আহি চলোৱাই? প্ৰাইভেট ডক্তৰবিলাকে আহি চলায়। তেওঁ এক্সপাৰ্ট নহয়, 2টা শ্বিফ্ট, কাৰণ গভৰ্ণমেণ্টতো ইমান নাথাকে 12টালৈকে। আৰু গুৱাহাটীত যি মানুহে লাইনত থিয় হৈ পেলাই দেখুৱাব বেয়া পায়, ৰাতি 9টা বজাত তেওঁলোকে স্পেচিয়েল আহি ডক্তৰক দেখুৱাব পাৰে। স্পেচিয়েল ডক্তৰ দেখুৱালেতো স্পেচিয়েল ফিজো দিব লাগিব। এতিয়া একেবোৰ কাম যেতিয়া আমি যোৰহাটত কৰিব খোজোঁ, ৰাইজৰ লগত কিবা কাৰণত ভুল বুজাবুজি হৈ যায়। যিটো কাম আমি গুৱাহাটীত ক্লিক কৰাব পাৰোঁ, সেই কামটো যোৰহাটত ক্লিক নহয়। মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত কমিউনিকেশ্যনৰ সমস্যা আছে। আজি মই মেডিকেলত যাম, কি আছে বুজিব চেষ্টা কৰিম, কাৰণ একে অসমীয়া মানুহ, একেটা কাম গুৱাহাটীত হৈ যায়, ইয়াত কামটো নহয়গৈ। কি উত্তৰ প্ৰদেশ কৰ্পৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব। আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনতো 5000 বছৰৰ পৰাই আছে।
প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকতো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব শেষ হৈ যাব এতিয়াতো ধুমধাম চলি আছে কাম আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব ৰিপৰ্টাৰ লাইভ